নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে জনাইছো পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি পুনৰ আপোনালোকৰ বাবে আমাৰ কলেজৰ প্ৰথম প্ৰেম নামৰ কাহিনীটোৰ পিছৰ টিখণ্ড লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। মাজনী, আজি তোৰ কলেজৰ প্ৰথম দিনটো কেনেকৈ পাৰ কৰিলি? সকলো ভালে কুশলে হ'ল নহয়? আৰু এই নতুনকৈ লগ পোৱা ল'ৰা ছোৱালীবিলাকৰ লগত বাৰু চা চিনাকি হ'লি নে তই? হ'লো মা, আজি প্ৰায়খিনি ল'ৰা ছোৱালীৰ লগতে চা চিনাকি হ'লোঁ। আৰু আমাৰ আজি প্ৰথম ক্লাছটো যিগৰাকী মেমে কৰিবলৈ আহিছিল, তেওঁ আমাৰ সকলোকে নিজৰ নিজৰ পৰিচয়টো দাঙি ধৰিবলৈ দিছিল। তেতিয়া সকলো ল'ৰা ছোৱালীয়ে নিজৰ নিজৰ পৰিচয়টো দাঙি ধৰিলে। তেনেকৈ বহুত ল'ৰা ছোৱালীৰ লগত চা চিনাকি হোৱাৰ নিচিনা হ'ল। আৰু আজি ক'বলৈ গ'লে গোটেই দিনটো খুবেই বেছি ভালকৈ পাৰ হ'ল মা। আৰু মেম ছাৰ সকলোবিলাক যে ইমান ভাল জানানে? সকলোবিলাকে খুবেই ধুনীয়াকৈ আমাৰ লগত চা চিনাকি হ'ল। আৰু সকলোৰে লগতে পঢ়িও যে খুব বেছি ভাল লাগিব সেই কথা গম পোৱা গৈছে জানা। হয় নেকি মাজনী? হওক দে, ভাল হোৱাটোহে লাগে আকৌ। তই খুব ভালকৈ পঢ়িবি দেই মাজনী। নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব নহয়। পঢ়া শুনা শেষ কৰি তই চাকৰি এটা যোগাৰ কৰিব পাৰিব লাগিব। তেতিয়াহে মই শান্তি পাম জানানে। হ'ব মা, তুমি চিন্তা কৰিব নালাগে। মই ভালকৈ পঢ়া শুনা কৰিম। আৰু তোমাক কথা দিছোঁ, পঢ়া শুনা শেষ কৰি মই নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ যিমান পাৰোঁ চেষ্টা কৰিম। তুমি চিন্তা নকৰিবা মা। হ'ব দে মাজনী, তোক লৈ বাৰু এইবোৰ ক্ষেত্ৰত মই এনেও চিন্তা নকৰোঁ। কাৰণ মই জানো তই সদায় ভালকৈ পঢ়া শুনা কৰি আহিছ আৰু আগলৈও ভালকৈ পঢ়া শুনা কৰিবি। সেইকাৰণেহে ইমান ভাল কলেজখনত তোক নাম লগাই দিছোঁ আকৌ। আৰু এটা কথা মাজনী, যিয়ে বস্তু দৰকাৰ হ'লেও মোক তই ক'বি। মই যেনেকৈ হ'লেও তোক যোগাৰ কৰি দিম দে। এতিয়া তই অকণমান কিতাপ পঢ়, মই ভাতত লাগোগৈ। পংখী মাজনী, মই ভাত বাঢ়িমেই এতিয়া। ডাইনিঙলৈ আহ। এই তোৰ আজি কলেজলৈ গৈ ভাগৰ লাগিছে চাগে নহয়? সেইটো কাৰণে অকণমান সোনকালে ভাতটো বনাই দিলোঁ। পিছে এটা কথা নহয়, তোক আজি সুধিবলৈকে সময় পোৱা নাই নহয়। মই বিয়া ঘৰৰ পৰা আহি ভাতত লাগিলোঁহি আৰু তোৰ ওচৰলৈ আহিবলৈ সময় পোৱা নাই। কচোন, কলেজৰ আজি তোৰ প্ৰথম দিনটো কেনেকৈ পাৰ কৰিলি? এই ল'ৰা ছোৱালীবিলাকৰ লগত চিনাকি হ'লি নে বাৰু নতুনকৈ লগ পোৱা? হ'লো মা, নতুনকৈ অহা ল'ৰা এজনীৰ লগত চিনাকি হ'লোঁ জানানে মা। আৰু সেই ল'ৰাজন কোন জানা? আমাৰ দেউতাৰ অফিচৰ বছৰ পুতেক হেনো। দেউতাই কৈছে দেউতাৰ অফিচৰ যিজন আটাইতকৈ ডাঙৰ অফিচাৰ তেওঁৰ ভাগৰ পুতেক বোলে। নামটো ৰিকি। আমাৰ লগতে একেলগে আমাৰ লগতে এডমিশ্যন লৈছে মা। তাৰ লগতে ভালকৈ চা চিনাকি হ'লোঁ মা। ৰিকিও বহুত বেছি ধনী ঘৰৰ ল'ৰা। আৰু তুমিতো জানাই মই কেৱল ধনী ধনী ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ লগতে ফ্ৰেণ্ডশ্বিপ কৰোঁ। গতিকে মোৰ জোখৰ ভাল ফ্ৰেণ্ড এজন মই পাই গ'লোঁ। কিন্তু মা, এটা কথাত মোৰ খং উঠি আছে জানানে? দে তই তেনেকুৱা ধনী ধনী ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ লগতে চা চিনাকি হ'বি দেই মাজনী। এই দুখীয়া ভিক্ষাৰী জাতৰ ল'ৰা ছোৱালীবিলাকৰ লগত চা চিনাকি হোৱাৰ কোনো প্ৰয়োজন নাই। অৱশ্যে সেইখন ইমান দামী কলেজ, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাগে তেনেকৈ নাযায়েই। আমাৰ এইজনীহে কেনেকৈ যাবলৈ পাৰিছে আৰু মাকে ক'ৰ পৰা টকা ঘটি আনি দিছে। হওক দে, কচোন পিছে তোৰ খংনো কি কথাত উঠিল আকৌ? মা, আজি কলেজলৈ যোৱাৰ পৰাই এইজনী মোৰ পিছে পিছে ঘূৰি ফুৰিছিল জানা। অলপতহে আজি ৰিকিয়ে গম নাপালে যে এইজনী মোৰ কাজিন চিষ্টাৰ হয়। গম পোৱা হ'লে মোৰ নাকটো যে ক'ত থলোহেঁতেন নহয়। তাইৰ যিহে অৱস্থা দেখিয়ে খং উঠে। মই তাইক কৈ দিছোঁ আজি কাইলৈ একেবাৰে লাষ্ট ৱাৰ্ণিং দি দিম। কেনেবাকৈ যদি মোৰ ওচৰে পাজৰে তাইক ঘূৰিবলৈ হয় নহয়, কথা বেয়া হ'ব কিন্তু। তুমিও গৈ মাকক ভালকৈ কৈ থৈ আহিবা। তাইক যাতে ভালকৈ বুজাই দিয়ে কলেজত যাতে তাই মোৰ ওচৰে পাজৰে নাথাকে। হ'ব দে মাজনী, মই কাইলৈকে গৈ তাই মাকক কৈ থৈ আহিমগৈ বাৰু। তই কাইলৈ ভালকৈ তাইক দম এটা দি দিবি। তোৰ লগত থাকিবলৈ মানা কৰি দিবি, হ'ব? এতিয়া ভাত খাই লহি আহ। তেনেকৈ ৰাতিটো এদিনাখন পাৰ হ'ল। আৰু তাৰ পিছদিনাখন ৰাতিপুৱাই পংখী এফালে দেউতাকৰ লগত আহিল গাড়ীত উঠি কলেজলৈ। আৰু আনহাতে ময়ূৰী আহিল পূজাৰ লগত। হাই ময়ূৰী, পালাহি? মই আজি সোনকালে আহিলোঁ জানানে। আহি প্ৰথমতে ক্লাছৰুমলৈ গ'লোঁ। তাত গৈ দেখিলোঁ তোমালোক কোনো অহা নাই। সেইটো কাৰণে ভাবিলোঁ ইয়াতে ৰখি তোমালোকলৈ ৱেইট কৰোঁ। ব'লা এতিয়া একেলগে ক্লাছলৈ যাওঁ। হাই ৰিকি, পালাহি? মই এই জাষ্ট পালোহি। আজি অলপ অহা দেৰিয়ে হৈ গ'ল জানানে। ৰাতিপুৱা শুই উঠা দেৰি হ'ল যে। তুমি কি মোৰ কাৰণে ৰখি আছিলা নেকি? ব'লা আমি ক্লাছলৈ যাওঁ এতিয়া। মই আহিলোঁ নহয়। মই তোমালোকলৈকে ৰখি আছিলোঁ। যাওঁ এতিয়া ক্লাছলৈ। ৰিকি, তুমি আগবাঢ়াচোন, আমি আহি আছোঁ।
তুমি ব'লা আমি ক্লাছত তোমাক লগ পাম ময়ূৰী পূজা তোমালোক অকণমান ৰ'বাচোন মোৰ কথা এটা আছে মানে তোমালোকৰ লগত ৰিকি তুমি ব'লা তাৰ মানে কিবা লেডিজ স্পেচিয়েল কথা অ'কে অ'কে তোমালোকে কথা পাতা মই ক্লাছতে তোমালোকে অপেক্ষা কৰি আছোঁ সেই বুলি কৈ ৰিকি ক্লাছলৈ আগবাঢ়ি গ'ল ময়ূৰী তোৰ লগত মোৰ এটা কথা আছে তোক আজি মই লাষ্ট টাইমৰ কাৰণে ৱাৰ্ণিং দি দিছোঁ আজিৰ পৰা এনেকৈ মোৰ পিছে পিছে নুঘূৰিবি তই আৰু কলেজত কোনো ষ্টুডেণ্টৰ আগতে তই মোক নামাতিবি যদি মোক মাত বা মোৰ পিছে পিছে ঘূৰ কথা কিন্তু বেয়া হ'ব তোক কৈ থ'লোঁ এতিয়াই আৰু এটা কথা অকল মোৰ পিছে পিছে নহয় ৰিকিৰ পিছে পিছে নুঘূৰিবি ৰিকিক একেবাৰে ধনী ঘৰৰ ল'ৰা দেখি ফ্ৰেণ্ডশ্বিপ কৰিবলৈ তাৰ পিছে পিছে ঘূৰি ফুৰিছ এতিয়া তই ৰিকিৰ লগতহে ক্লাছ ৰুমলৈ যাব পাৰ ৰিকিৰ মোৰ বাবে ৰখি আছিল বুজিছ তোৰ বাবে নহয় গতিকে ৰিকিৰ পিছে পিছে তই নুঘূৰিবি আৰু ৰিকিক মাতিবলৈও চেষ্টা নকৰিবি বুজিলি আৰু যদি পাহৰি যাওঁ তেনেহ'লে পূজাক সুধি ল'বি পূজা তই শুনিছ নহয় মই স্পষ্টকৈ কি বুজাই দিছোঁ যদি পাহৰি যায় তই তোৰ বেষ্ট ফ্ৰেণ্ডক পুনৰ পৰা মনত পেলাই দিবি অ'কে মনত ৰাখ যাতে দুইজনী বুলি কৈ পংখী ক্লাছৰুমলৈ আগবাঢ়ি গ'ল ময়ূৰী এই পংখী যে তোক ইমান বেয়া ব্যৱহাৰ কৰে তই তাক একো উত্তৰ নিদিয় কিয় এতিয়া তোক ইমান বেয়াকৈ কৈ থৈ গ'ল আৰু ৰিকিয়ে নিজেই কৈছিল যে সি তোৰ বাবে অপেক্ষা কৰি আছিল তাইৰ বাবে নহয় কিন্তু তাই আকৌ কথা শুন নিজকে কি বুলি যে ভাবে নহয় এজনী ময়ূৰী তই কিয় তাক একো উত্তৰ নিদিয় বাৰু তাই মোৰ নিজৰ বা হয় আমি দুইজনী যদিও সমবয়সে প্ৰায় তথাপিও সম্পৰ্কৰ ফালৰ পৰা চাবলৈ গ'লে তাই মোৰ বা হয় আৰু বাইকে জানো ভনীয়েকক কিবা এষাৰ ডাঙৰকৈ ক'ব নোৱাৰে গতিকে তেনেকৈ বুলি ভাবি মই একো নকওঁ আৰু মই তাইক একো কথাতে তাইক বেয়াও নাপাওঁ কাৰণ বাইক ভনীয়েকৰ মাজত এইবোৰ সৰু সুৰা কথা চলিয়ে থাকে আৰু খুটখাট হ'ব দে তাই যদি মই কলেজত তাইক নমতাটো বিচাৰে তেনেহ'লে নামাতোঁ কোনো কথা নাই তাই যিটোকে বিচাৰিছে সেইটোৱে হ'ব ব'ল এতিয়া আমি ক্লাছলৈ যাওঁ নহ'লে দেৰি হ'বগৈ বুলি কৈ ময়ূৰী আৰু পূজাও ক্লাছলৈ আগবাঢ়ি গ'ল তাৰ কিছু দেৰি পিছতে সিহঁতৰ ক্লাছটো শেষ হ'ল ময়ূৰী তুমি অথনি ইমান দেৰি কৰিলে যে ক্লাছলৈ অহা মই মোৰ ওচৰতে তোমালৈ চিটতে থৈ দিছিলোঁ কিন্তু তুমি নহা দেখি পংখী আহি আগেই তাত বহি দিলেহি মই আচলতে সেই চিটটো তোমাৰ কাৰণেহে থৈছিলোঁ বাৰু হ'ব দিয়া এইটো ক্লাছত যি হ'ল আৰু নেক্সট ক্লাছত আমি কিন্তু একেলগে বহিম হা ব'লাচোন এতিয়া কেণ্টিনৰ পৰা আহোঁগৈ নহ'লে কিবা এটা খাই আহোঁ আজি মোৰ ঘৰৰ পৰা অহা দেৰি হ'ল যে অলপ চ' মই একো খাবলৈকে সময় নাপালোঁ ব'লা ৰিকিৰ কথাত ময়ূৰীয়ে ৰিকিক একোৱে উত্তৰ নিদিলে মাথো এটা হাঁহি দেখুৱাই তাৰ পৰা আঁতৰি গুচি গ'ল ৰিকি আচৰিত হ'ল ময়ূৰীয়ে তাক একো উত্তৰ নিদিয়াকৈ এনেকৈ তাৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ বাবে আৰু তাৰ অকণমান মনটো বেয়াও লাগিল কাৰণ সি ময়ূৰীক যিমান পাৰে ময়ূৰীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছে ফ্ৰেণ্ডশ্বিপ আগবঢ়াবলৈ চেষ্টা কৰিছে কিন্তু এতিয়া ময়ূৰীয়ে পংখীয়ে কোৱাৰ বাবে ৰিকিৰ পৰা আঁতৰিবলৈ চেষ্টা কৰিছে ৰিকিক ইগন'ৰ কৰিবলৈ চেষ্টা কৰিছে সেয়েহে দেখি ৰিকি খুবেই আচৰিত হ'ল কিন্তু ৰিকিয়েতো নাজানে তাৰ প্ৰকৃত কাৰণটো কি এই সকলোবিলাকো দূৰৰ পৰাই দেখি আছিল পংখে আৰু ময়ূৰীয়ে ৰিকিক এনে ব্যৱহাৰ কৰা দেখি পংখে খুব বেছি ভাল লাগিল ৰিকি তই ইয়াত আছ আৰু তোক মই গোটেই কলেজতে বিচাৰি ফুৰিছোঁ প্ৰথম দিন কলেজলৈ আহি মই কাক মাতো নামাতো এনেকুৱা লাগিছে মই বোলো ৰিকিক ক'ৰবাত লগ পাইছোঁহেঁতেন আৰু তোক বিচাৰি একদম চলাট কৰি ফুৰিছোঁ তই তাৰমানে কালিৰ পৰাই কলেজলৈ আহিলি ন মই আকৌ কালি আহিব নোৱাৰিলোঁ নহয় আজিৰ পৰাহে ষ্টাৰ্ট কৰিছোঁ অহা আৰু আহিয়ে তাকো ফাৰ্ষ্ট ক্লাছটো মিছ হ'লেই তোক এতিয়া লগ পাইহে শান্তি দেই এনে কৈছিলোঁ আকৌ কালিয়ে কলেজলৈ আহিবলৈ তোৰহে আকৌ ক'ৰবাত বিয়া আছিল বিয়া খাবলৈ কৈছিলি আৰু এতিয়াচোন কলেজলৈ আহি তই মোক ফোন এটা কৰাহেঁতেন নহয় চৰি ফোনটো ছুইচ অফ হৈ আছে ন ক্লাছত আছিলোঁ যে সেইকাৰণে ছুইচ অফ কৰি থৈছিলোঁ হ'ব দে এতিয়া লগ পালি নহয় হ'ল আৰু ৰিকি তুমি ইয়াতে আছা মই তোমাকে বিচাৰিছিলোঁ ব'লা না কেণ্টিনৰ পৰা আহোঁগৈ পটককৈ আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি আহিবলৈ মই টাইমেই নাপালোঁ চ' ভাবিছোঁ নেক্সট ক্লাছটো হোৱাৰ আগতে কিবা এটা খাই আহোঁগৈ ব'লা না এইফালে ৰিকিয়ে তাৰ বন্ধু প্ৰণয়ৰ লগত কথা পাতি থাকোঁতেই হঠাতে পংখী আহি মাজতে মাত খাই মাতিলেহি আৰু এইফালে প্ৰণয়ে প্ৰথমবাৰৰ বাবে পংখীক দেখি যেন কিবা এটা মোহিত হৈ গ'ল তাৰ যেন পংখীক খুব বেছি ভাল লাগিল সি বহুবাৰ পংখীৰ ফালে একেদৰে চাই ৰ'ল কি হ'লেও প্ৰণয় এনেকৈ একেদৰে চাই ৰ'লিছে একেবাৰে বেয়া লাগি চিনাকি হওক এয়া হৈছে পংখী কালি কলেজলৈ আহি এওঁলোকৰ লগত মোৰ চিনাকি হৈছিল আৰু পংখী এয়া হৈছে প্ৰণয়
আচলতে প্ৰণয় আৰু মই একেখন স্কুলতে পঢ়িছিলোঁ আৰু স্কুলৰ দিনৰ পৰাই আমাৰ ফ্ৰেণ্ডশ্বিপ। হয় নেকি? হাই। আৰু প্ৰথমবাৰ লগ পাই প্ৰথমবাৰ চিনাকি হৈছে প্ৰণয় পংখীক খুব বেছি ভাল লাগি গ'ল। আচলতে সি যেন বুজাব পৰা নাই তাৰ পংখীক লগ পাই কিমান বেছি ভাল লাগিছে। আচলতে এতিয়া হ'ব কি বাৰু, এইফালে ৰিকি প্ৰথম দেখিয়ে ভাল লাগিল ময়ূৰীক, আৰু পংখী প্ৰথম দেখি ভাল লাগিল ৰিকিক, আৰু এতিয়া প্ৰণয় প্ৰথম দেখি ভাল লাগিছে পংখীক। মানে গোটেইখন ক'বলৈ গ'লে খেলি মেলি টাইপৰ। আচলতে এতিয়া কাৰ জীৱনে কেনেকৈ গতি ল'ব এই আটাইবোৰ আমি দেখিবলৈ পাম আমাৰ পিছৰ দুখনত। তেন্তে ভিডিঅ'টো কৰি দিছোঁ মই আজিলৈ ইমানতে শেষ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই।